وإذا رأيتهم تعجبك أجسامهم وإن يقولوا تسمع لقولهم كأنهم خشب مسندة يحسبون كل صيحة عليهم আর তুমি যেতিয়া সিহঁতৰ প্ৰতি লক্ষ্য কৰিবা তেতিয়া সিহঁতৰ দেহৰ আকৃতিয়ে তোমাক মুগ্ধ কৰিব আৰু সিহঁতে যেতিয়া কথা কয় তুমি সিহঁতৰ কথা আগ্ৰহেৰে শুনি থাকা সিহঁত বেৰত লগাই থোৱা কাঠৰ খুঁটাৰ দৰে সিহঁতে যিকোনো শব্দক নিজৰ বিৰুদ্ধে ধাৰণা কৰে هم العدو فاحذرهم قاتلهم الله أنا يؤفكون দৰাচলতে সিহঁতে প্ৰকৃত শত্ৰু এতেকে সিহঁতৰ বিষয়ে সতৰ্ক থাকিবা আল্লাহে সিহঁতক ধ্বংস কৰক সিহঁতক কলৈ উভতাই নিয়া হৈছে وإذا قيل لهم تعالوا يستغفر لكم رسول الله لووا رؤوسهم ورأيتهم يصدون وهم مستكبرون আৰু যেতিয়া সিহঁতক কোৱা হয় আহা আল্লাহৰ ৰাছুলে তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব তেতিয়া সিহঁতে মূৰ জোকাৰি অস্বীকৃতি জনায় লগতে তুমি সিহঁতক অহংকাৰ কৰি বিমুখ হৈ গুচি যোৱা দেখিবলৈ পাবা سواء عليهم أستغفرت لهم أم لم تستغفر لهم لن يغفر الله لهم إن الله لا يهدي القوم الفاسقين তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা উভয়েই সিহঁতৰ বাবে সমান আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব নিশ্চয় আল্লাহ ফাসিক সম্প্ৰদায়ক হিদায়াত নিদিয়ে هم الذين يقولون لا تنفقوا على من عند رسول الله حتى ينفضوا ولله خزائن السماوات والأرض ولكن المنافقين لا يفقهون সিহঁতে কয় তোমালোকে আল্লাহৰ ৰাছুলৰ সহচৰ সকলৰ বাবে ব্যয় নকৰিবা যাতে সিহঁত আঁতৰি যায় অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন ভাণ্ডাৰ আল্লাহৰেই কিন্তু মুনাফিকসকলে নুবুজে يقولون لئن رجعنا إلى المدينة ليخرجن الأعز منها الأذل ولله العزة ولرسوله وللمؤمنين ولكن المنافقين لا يعلمون সিহঁতে কয় আমি মদিনালৈ উভতি গ'লে নিশ্চয় শক্তিশালীসকলে তাৰ পৰা দুৰ্বলসকলক বহিষ্কাৰ কৰিব অথচ শক্তি সন্মান কেৱল আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ আৰু মুমিনসকলৰ কিন্তু মুনাফিকসকলে সেয়া নাজানে يا أيها الذين آمنوا لا تلهكم أموالكم ولا أولادكم عن ذكر الله ومن يفعل ذلك فأولئك هم الخاسرون হে ইমানদাৰসকল তোমালোকৰ ধন সম্পদ আৰু সন্তান সন্ততিয়ে যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা উদাসীন নকৰে আৰু যিসকলে এনেকৈ উদাসীন হ'ব সিহঁতে হৈছে ক্ষতিগ্ৰস্ত وأنفقوا مما رزقناكم من قبل أن يأتي أحدكم الموت فيقول رب لولا أخرتني إلى أجل قريب فأصدق وأكن من الصالحين আৰু মই তোমালোকক যি জীৱিকা দান কৰিছো তোমালোকৰ ওচৰত মৃত্যু অহাৰ আগতেই তাৰ পৰা ব্যয় কৰা কাৰণ মৃত্যু অহাৰ পিছত মানুহে ক'ব হে মোৰ প্ৰতিপালক মোক আৰু কিছু সময়ৰ বাবে অৱকাশ দিলে মই সাদাকা কৰিলোহেঁতেন আৰু সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত হলোহেঁতেন
ولن يؤخر الله نفسا إذا جاء أجلها والله خبير بما تعملون যেতিয়া কাৰোবাৰ নিৰ্দিষ্ট সময় উপস্থিত হয় তেতিয়া আল্লাহে তাক কেতিয়াও অৱকাশ নিদিয়ে তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত يسبح لله ما في السماوات وما في الأرض له الملك وله الحمد وهو على كل شيء قدير আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে তেওঁৰে আধিপত্য আৰু তেওঁৰে প্ৰশংসা আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান هو الذي خلقكم فمنكم كافر ومنكم مؤمن والله بما تعملون بصير তেওঁই তোমালোকক সৃষ্টি কৰিছে তাৰ পিছত তোমালোকৰ মাজৰ কিছুমান হৈছে কাফিৰ আৰু আন কিছুমান হৈছে মুমিন আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা خلق السماوات والأرض بالحق وصوركم فأحسن صوركم وإليه المصير তেওঁই আকাশমণ্ডল আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে আৰু তোমালোকক আকৃতি দান কৰিছে তাৰ পিছত তোমালোকৰ আকৃতি উৎকৃষ্ট কৰিছে আৰু প্ৰত্যাৱৰ্তন কেৱল তেওঁৰ ওচৰতেই يعلم ما في السماوات والأرض ويعلم ما تسرون وما تعلنون والله عليم بذات الصدور আকাশমণ্ডলত আৰু পৃথিৱীত যি আছে সকলো তেওঁ জানে আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়াও তেওঁ জানে আৰু অন্তৰসমূহত যি আছে সেই বিষয়ে আল্লাহ সম্যক জ্ঞানী ألم يأتكم نبأ الذين كفروا من قبل فذاقوا وبال أمرهم ولهم عذاب أليم ইয়াৰ আগত যিসকলে কুফৰি কৰিছে সিহঁতৰ সংবাদ তোমালোকৰ ওচৰলৈ আহি পোৱা নাইনে সিহঁতে নিজৰ কৰ্মৰ বেয়া পৰিণতি ভোগ কৰিছে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি ذلك بأنه كانت تأتيهم رسلهم بالبينات فقالوا أبشر يهدوننا فكفروا وتولوا واستغنى الله والله غني حميد ইয়া এই কাৰণে যে সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল তথাপিও সিহঁতে কৈছিল মানুহে আমাক সৎপথৰ সন্ধান দিব নেকি তাৰ পিছত সিহঁতে কুফৰি কৰিছিল আৰু মুখ ঘূৰাই লৈছিল ফলত আল্লাহে সিহঁতৰ ইমানৰ বিষয়ে ভ্ৰূক্ষেপ নকৰিলে আৰু আল্লাহ অভাৱমুক্ত স্বপ্ৰশংসিত زعم الذين كفروا أن لن يبعثوا قل بلى وربي لتبعثن ثم لتنبؤن بما عملتم وذلك على الله يسير কাফিৰসকলে ধাৰণা কৰে যে সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ'ব কোৱা নিশ্চয় কৰা হ'ব মোৰ প্ৰতিপালকৰ শপত তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ'ব তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ'ব আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ فآمنوا بالله ورسوله والنور الذي أنزلنا والله بما تعملون خبير এতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি লগতে আমি যি নূৰ অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি ইমান গ্ৰহণ কৰা আৰু তোমালোকৰ কৃতকৰ্ম সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত يوم يجمعكم ليوم الجمع ذلك يوم التغابن স্মৰণ কৰা যিদিনা তেওঁ তোমালোকক সমাৱেশ দিৱসৰ উদ্দেশ্যে সমবেত কৰিব সেই দিনটোৱে হ'ব ক্ষতিকৰ দিন ومن يؤمن بالله ويعمل صالحا يكفر عنه سيئاته ويدخله جنات تجري من تحتها الأنهار خالدين فيها أبدا ذلك
الفوز العظيم আৰু যিয়ে আল্লাহৰ প্ৰতি ইমান আনিব আৰু সৎকৰ্ম কৰিব তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক জান্নাতত প্ৰৱেশ কৰাব যাৰ তলদেশত নদীসমূহ প্ৰবাহিত থাকিব তাত সিহঁত চিৰস্থায়ী হ'ব এইটোৱে হৈছে মহা সফলতা والذين كفروا وكذبوا بآياتنا أولئك أصحاب النار خالدين فيها وبئس المصير কিন্তু যিসকলে কুফৰি কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতে হৈছে জাহান্নামৰ অধিবাসী তাত সিহঁতে চিৰকাল অৱস্থান কৰিব কিমান নিকৃষ্ট সেই প্ৰত্যাৱৰ্তন স্থল ما أصاب من مصيبة إلا بإذن الله ومن يؤمن بالله يهد قلبه والله بكل شيء عليم আল্লাহৰ অনুমতি অবিহনে কোনো বিপদেই আপতিত নহয় যিয়ে আল্লাহক বিশ্বাস কৰে আল্লাহে তাৰ অন্তৰক সৎ পথত পৰিচালিত কৰে আল্লাহ সকলো বিষয়ে সম্যক অৱগত وأطيعوا الله وأطيعوا الرسول فإن توليتم فإنما على رسولنا البلاغ المبين তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাসূলৰ আনুগত্য কৰা কিন্তু তোমালোকে যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা মোৰ ৰাসূলৰ দায়িত্ব হৈছে কেৱল স্পষ্টভাৱে প্ৰচাৰ কৰাহে الله لا إله إلا هو وعلى الله فليتوكل المؤمنون আল্লাহ তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু আল্লাহৰ ওপৰতে মুমিনসকলে তাৱাক্কুল কৰা উচিত يا أيها الذين آمنوا إن من أزواجكم وأولادكم عدوا لكم فاحذروهم وإن تعفوا وتصفحوا وتغفروا فإن الله غفور رحيم হে ইমানদাৰসকল তোমালোকৰ স্ত্ৰী স্বামী আৰু সন্তান সন্ততিসকলৰ মাজৰ কিছুমান হৈছে তোমালোকৰ শত্ৰু এতেকে সিহঁতৰ বিষয়ে তোমালোকে সতৰ্ক থাকিবা যদি তোমালোকে সিহঁতক মাৰ্জনা কৰি দিয়া সিহঁতৰ দুখ ত্ৰুটিক উপেক্ষা কৰা আৰু সিহঁতক ক্ষমা কৰি দিয়া তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু إنما أموالكم وأولادكم فتنة والله عنده أجر عظيم নিশ্চয় তোমালোকৰ ধন সম্পদ আৰু সন্তান সন্ততি কেৱল এটা পৰীক্ষা বিশেষ আৰু আল্লাহৰ ওচৰতেই আছে মহা পুৰস্কাৰ فاتقوا الله ما استطعتم واسمعوا وأطيعوا وأنفقوا خيرا لأنفسكم ومن يوق شح نفسه فأولئك هم المفلحون এতেকে তোমালোকে যথাসাধ্য আল্লাহৰ তাকৱা অৱলম্বন কৰা শ্ৰৱণ কৰা আনুগত্য কৰা আৰু ব্যয় কৰা তোমালোকৰ নিজৰে কল্যাণ হ'ব আৰু যিসকলে অন্তৰৰ কৃপণতাৰ পৰা মুক্ত হৈছে তেওঁলোকে হৈছে সাফল্যমণ্ডিত إن تقرضوا الله قرضا حسنا يضاعفه لكم ويغفر لكم والله شكور حليم যদি তোমালোকে আল্লাহক উত্তম ঋণ প্ৰদান কৰা তেওঁ তোমালোকৰ বাবে তাক বহু গুণ বৃদ্ধি কৰি প্ৰদান কৰিব আৰু তেওঁ তোমালোকক ক্ষমা কৰিব আল্লাহ গুণগ্ৰাহী পৰম ধৈৰ্যশীল عالم الغيب والشهادة العزيز الحكيم তেওঁ দৃশ্য আৰু অদৃশ্য যাৱতীয় বিষয়ৰ জ্ঞানী পৰাক্ৰমশালী প্ৰজ্ঞাময়